নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজন কৰা 15 বছৰৰ অনুৰ্ধৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে যোৰহাট দলৰ মহিলা দলটি পূৰ্ণ প্ৰস্তুতি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজন কৰা 15 বছৰ অনুৰ্ধৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে যোৰহাট দলৰ মহিলা দলটিৰ পূৰ্ণ প্ৰস্তুতি অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজন কৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট আণ্ডাৰ 15 ওমেন ক্ৰিকেট টুৰ্ণামেণ্ট ইতিমধ্যে আয়োজন কৰিছে যোৰহাট জিলা দলৰ পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে যোৰহাট ষ্টেডিয়ামত চলি আছে যোৰহাট জিলা ছোৱালী দল বিগত দিনত যোৱা বছৰ ছোৱালী সিনিয়ৰ দলত সেমিফাইনেল পৰ্যন্ত যোৰহাট জিলা দললৈ খেলিবলৈ সক্ষম হৈছিল এইবাৰো আমি আশা কৰিছোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট ছোৱালী আণ্ডাৰ 15 দলটিয়ে অসমত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব আমি জুনৰ পৰা চেম্পিয়ন হৈ নিশ্চিতভাৱে আমি চূড়ান্ত পৰ্যায়লৈ যাব পাৰিম যোৰহাট দলৰ খেলুৱৈসকল ছোৱালী খেলুৱৈসকলৰ খুব উদীয়মান আৰু খুব ভাল খেলুৱৈ আছে আমি আশা ৰাখিম এইবাৰো যোৰহাট জিলা দলে ভাল প্ৰদৰ্শন আগবঢ়াব ইণ্টাৰ ডিষ্ট্ৰিক্ট আপোনাৰ 15 ইণ্টাৰ ডিষ্ট্ৰিক্ট আণ্ডাৰ 15 ক্ৰিকেট টুৰ্ণামেণ্ট গাৰ্লছ উল্লেখযোগ্য যে যোৰহাট ষ্টেডিয়ামত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা আন্তঃজিলা ক্ৰিকেট 15 বছৰ অনুৰ্ধৰ মহিলা ক্ৰিকেট প্ৰতিযোগিতাখনিৰ বাবে যোৰহাটৰ মহিলা দলটিয়ে অনুশীলনত ব্যস্ত হৈ পৰিছে উল্লেখযোগ্য যে যোৰহাটৰ দলটিয়ে যোৱা বৰ্ষত প্ৰতিযোগিতাখনিত ছেমিৰ ফাইনেলত উপনীত হৈছিল যদিও উদ্যোক্তাসকল আশাবাদী এইবাৰ দলটিয়ে চূড়ান্ত খেলত উপনীত হৈ বিজয়ী হ'বলৈ সক্ষম হ'ব জানিব পৰা মতে যোৰহাটৰ মহিলা দলটিত বহুকেইগৰাকী নতুন তথা প্ৰতিভা থকা খেলুৱৈয়ে অংশগ্ৰহণ কৰি দলটি শক্তিশালী কৰি তুলিছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও